এই শাকবিধ চিনি পাইছেনে? এইটো হ'ল অসমীয়াৰ পৰা হ'ল চেংমা শাক। এই চেংমা শাক এইটো খাব লাগে। এইবোৰ মহিলা, যিবিলাকে মহিলা ছোৱালী মানুহ এইটো শাক বহুত খাব লাগে। যেনেকৈ পিৰিয়ড হ'লে মানে এইটো খালে যে একদম ক্লিয়াৰ হয় আৰু বহুত ভাল হয়, এটা ভাল মেডিচিন হয়। মই খাই বহুত উপকাৰ পাইছোঁ মই। আৰু এইটো খাব লাগে, এইটো বনাই পিনে খাব লাগে এইটো, আৰু প্ৰায় খাব লাগে। এইটো চাটনি বনাই খাব পাৰে, ভাজি বনাইও খাব পাৰে, দালিৰ লগত আৰু গাহৰি মাংসৰ লগতো খাব পাৰে। মহিলাৰ কাৰণে বহুত ভাল, বহুত উপকাৰী হয় এইটো চব্জিটো। এইটো খাব লাগে। এয়া চব্জি, আজি এইটো শাক খাম আৰু এইটো প্ৰায় খাবই লাগে। এইটো শাক খাব লাগে। আৰু এইটো এটা বনোৱা ছিষ্টেম আছে। এইটো বস্তুটো এনেকৈ কৰি দিব লাগে, কৰাৰ পিছত সৰু সৰুকৈ এনেকৈ কাটি দিব লাগে। আজি মই গাহৰি মাংসৰ লগত বনাম। এইটো খাব লাগে আৰু প্ৰায় সপ্তাহত এদিন খাবই লাগে। এই শাকটো বিৰাট ভাল, এইটো খাব লাগে। ইয়াৰ মাহেকীয়া হ'লেও এইটো খালে বহুত উপকাৰী হয়, বহুত ভাল, একদম ক্লিয়াৰ হয় এইটো চব্জি খালে। বিৰাট ভাল চব্জি। এনেকৈ কৰি আজি কাটিম, এইটোৱে খাম আৰু এইটো খাম। আমাৰ ইয়াত টাউনত চব কিনিব লাগে, এইবিলাক শাক কিনিয়ে খাওঁ আৰু এইবিলাক পাবলৈতো নায়েই, কিন্তু একো মেডিচিন দিয়া নাই এইবিলাক। চেংমা শাক এনেকৈ বন শাক মই বেছি খাওঁ। খাব লাগে। চেংমা শাক খাব লাগেতো, বহুত খাব লাগে।